এইবাৰ মুজৈবৰী সমষ্টিত ইতিহাস ৰচনা কৰিব পাৰে নিৰ্দলীয় মঞ্চই। অগপ দলে মুজৈবৰী সমষ্টিৰ অগপৰ প্ৰাৰ্থীক দলীয় টিকট নিদিয়াৰ ফল ভুগিব লাগিব ২৬ৰ বিধানসভা নিৰ্বাচনত, ক'লে নিৰ্দলীয় মঞ্চই। পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে জনগণৰ বিপুল নিৰ্দলীয় মঞ্চলৈ ঘটা আগমনৰ সূতেই নিৰ্দলীয় মঞ্চই ধাৰণ কৰিছে সৰ্বদলীয় ৰূপ, যিটো দেখি কম্পিত হৈছে বাঘা বাঘা ৰাজনৈতিক দল। এনে পৰিৱৰ্তন দেখি নিৰ্দলীয় মঞ্চৰ প্ৰাৰ্থী তৰুণ চহৰীয়াই শেষ হাঁহি মাৰিব নেকি মুজৈবৰী সমষ্টিত, এইলৈ চৰ্চিত হৈছে ভোটাৰ ৰাইজৰ মাজত। সমষ্টিটোত ৰথী মহাৰথী দল বিজেপি, UPPL আৰু BPF দলক প্ৰত্যাহ্বান জনাবলৈ নিৰ্দলীয় মঞ্চই কঁকালত টঙালি বান্ধিছে আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। নিৰ্দলীয় মঞ্চৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াই দলৰ ভূমিকাৰ সন্দৰ্ভত কি মতামত ব্যক্ত কৰিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। জিন্দাবাদ তরুণ চৌরিয়া, জিন্দাবাদ 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 নির্দলীয় মঞ্চ, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আপোনালোকে চাওক, একচুৱেলি আমি নিৰ্দলীয় নহয়, আমি নিৰ্দলীয় মঞ্চ এটা কৰিছোঁ আমাক ৰাজনৈতিক দলে ঠগ প্ৰবঞ্চক কৰাৰ কাৰণে। আমি গোট কৰিছিলোঁ আমি এটা দলৰ কাৰণে, কিন্তু দলটোক আমাক যিটো নিয়েশ কৰিলে, যিটো ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ এটা লিপ্ত হ'ল বা আঞ্চলিকতাবাদৰ যিটো নিয়েশ হৈ যোৱাৰ এটা পথত আছে, এই পথৰ পৰা তাৰমানে যিখিনি আমি মানুহে একগোট হৈছোঁ, যিটো নিৰ্দলীয় মঞ্চ কৰিছোঁ, এইটো একচুৱেলি এটা নিৰ্দলীয় মঞ্চ। আমাৰ যিটো মুদৈবৰী ৩৫ নম্বৰ মুদৈবৰী সমষ্টি যিখিনি খিলঞ্জীয়া মানুহ আছে, যিখিনি আমাৰ বঞ্চিত মানুহ আছে, যিখিনি আমাৰ বঞ্চিত মানে প্ৰাপ্যৰ পৰা অধিকাৰত যিবিলাক বঞ্চিত মানে নাগৰিক আছে, তেওঁলোকৰ জৰিয়তে গঠিত হোৱা যিটো মঞ্চ। গতিকে এইটো তৰুণ চহৰীয়া জিতাটো একদম 100% খাটাং। গতিকে আমি যিটো কাৰ্যক্ৰম আমি অসম গণ পৰিষদ দলৰ পৰা কৰি আহিছিলোঁ, যিটো আমি আচলতে পাব লাগিছিলে সেইটো পাব পোৱা নাই। বৰ্তমান দেখা গৈছে যে যিটো অসম গণ পৰিষদ দলৰ স্থিতি, এইটো আচলতে অধঃপতনৰ ফালে গৈছে। তেওঁলোকে আচলতে যিজন আচলতে আমাৰ নেতা আছে, তেওঁলোক কাৰোবাৰ প্ৰৰোচনাত দলটো নিশেষ হৈ যোৱা এটা পথত চলি আছে। গতিকে এইটো আচলতে একদম বেয়া লগা বিষয়, কাৰণ এইটো অসমৰ নাগৰিকে এইটো সুস্থভাৱে নলয়, সুস্থ নাগৰিকে এই চিন্তা চৰ্চা নকৰে। গতিকে তেখেতসকলে কাৰোবাৰ প্ৰৰোচনাত পৰি আচলতে দলটো নিশেষ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে, আৰু তেওঁলোকো সেই ষড়যন্ত্ৰত লিপ্ত হৈ তেওঁলোকৰ নিশ্চয় কেইদিনমান পিছত আপোনালোকে গম পাব, তেওঁলোকে সেই বসনকে পিন্ধিব বুলি আমি ভাবোঁ। আৰু এতিয়াতো কেনেকৈ ক'ব, এতিয়াতো অগপ নাই। অসম গণ পৰিষদ দলৰ ওদালগুৰি জিলা সমিতিয়ে গোটেইখিনি যিখিনি বিষয়সমূহ সমূহীয়াভাৱে পদত্যাগ কৰিছে। পদত্যাগটো আচলতে ল'ৰা ধেমালি খেলা নহয়। আমি ইমান দিনৰ পৰা যেতিয়া অসম গণ পৰিষদ দল এটা ধৰি ৰাখিছিলোঁ, এই BTCত অসম গণ পৰিষদ দলটিৰ পতাকাখন উৰাই ৰাখিছিলোঁ, এই খিলঞ্জীয়া মানুহখিনি BTCত আমি এটা স্থান দিব বিচাৰিছিলোঁ, অসম গণ পৰিষদ দলৰ পৰা এটা পৰিয়াললৈকে ৰূপান্তৰিত কৰিব বিচাৰিছিলোঁ। গতিকে যেতিয়া তেওঁলোকে সেই আশাত নিৰাশ কৰিলে, গতিকে এইটো যে অসম গণ পৰিষদ দল পুনৰ BTCত আহিব বা ওদালগুৰি জিলাত আহিব, এইটো আচলতে আমি নাভাবোঁ, আৰু এইটো নহয়। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।